হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ সকলোৰে? নিশ্চয় ভালে। আজি হঠাৎ GMC হস্পিটেললৈ আপোনাৰ যাব লগা হ'ল, সেইকাৰণে তাৰিখে ৰেডি হৈ আপোনাৰ GMC হস্পিটেললৈ গৈ আছোঁ। আৰু এয়া চাব পাৰে আমি GMC হস্পিটেল আপোনাৰ পাই গ'লোঁ, যিহেতুকে পিছফালৰ গেটেৰে সোমালোঁ, কাৰণ পিছফালৰ গেটৰ সন্মুখতে আপোনাৰ পেচেণ্টটো আছে, সেইকাৰণে পিছফালেৰে সোমালোঁ। আৰু পেচেণ্ট হয় মোৰ জা এজনী, তো জাজনী বহুত দিন ধৰি অসুস্থ। আৰু আপোনাৰ মোৰ হাজবেণ্ড আগতে আহিছে, মই অহা হোৱা নাছিলে, সেইকাৰণে মই আহিলোঁ এবাৰ খবৰ ল'বলৈ। আৰু গম পালোঁ যে পিছফালৰ গেটেৰে সোমাই একো কাম নহ'ল, কাৰণ গম পালোঁ ৰাস্তাৰ সিটোপাৰে কিবা পৰীক্ষাৰ কাৰণে লৈ গৈছে। তো আমিও তালৈকে গৈ আছোঁ, আপোনাৰ ছোৱালী, মই, মোৰ হাজবেণ্ড খোজকাঢ়ি। আৰু হাজবেণ্ডে ক'লে কিবা বস্তু ল'ব লগা আছে, সেইকাৰণে তেখেতে ল'লে। আৰু আমি ইয়াতে সন্মুখতে থিয় হৈ থাকিলোঁ অকণমান সময়, আৰু ৰাস্তাৰ সিটোপাৰে যোৱা হোৱা নাই, এতিয়া যামগৈ। আৰু ফাইনেলি আমি ৰাস্তা পাৰ হৈ হস্পিটেলখনৰ ভিতৰলৈ গৈ আছোঁ আমি। আৰু যিহেতুকে মোৰ জাজনী অসুস্থ, হয়তো তাই ভিডিঅ' কৰিলে বা হেৰি কৰিলে অকণমান বেছি চিৰিয়াছ হৈ উঠিব পাৰে, সেইকাৰণে তাক ভিডিঅ'ত দেখুওৱা নহ'ব। আৰু ভিতৰৰ ফালে কিবা পৰীক্ষা কৰি আছে। তো ফাইনেলি হস্পিটেলৰ পৰা আহি গা পা ধুই উঠিলোঁ, আৰু আজিলৈকে আপোনাৰ ভিডিঅ'টো ইমানে। তো বাই বাই।